আজি গোগামুখস্থিত জ্ঞানজ্যোতি একাডেমি প্ৰাংগণত অসম নেৱাৰ সন্মিলনৰ এক কাৰ্যকাৰিণী সভা অনুষ্ঠিত হয়। উক্ত কাৰ্যকাৰিণী সভাত অসম নেৱাৰ সন্মিলনৰ সমূহ মুখ্য উপদেষ্টা লোকনাথ নেৱাৰ, উপদেষ্টা খেম প্ৰধান, লগতে সমিতিৰ উপসভাপতিসকল আৰু সমিতিৰ সমূহ পদাধিকাৰীৰ উপস্থিতিত আৰু লগতে জিলা সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি বহু লোকৰ সমাগম হৈছিল। আৰু উক্ত আজিৰ এই কাৰ্যকাৰিণী সভাত আমি নেৱাৰ জাতিটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কিছুমান এই সংগঠনৰ লাগতিয়াল আমি সিদ্ধান্তবিলাক লোৱাত আমি উপনীত হৈছোঁ। যিহেতু আমি এই জাতিটোক আগুৱাই লৈ যাবৰ কাৰণে আমাৰ OBC এটা চেন্ট্ৰেল লিষ্টত আমাৰ OBCত অন্তৰ্ভুক্ত নাই। গতিকে এই কাৰ্যখিনিক আগুৱাই লৈ যাবৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ। আৰু লগতে অহা 25 ফেব্ৰুৱাৰী তাৰিখে আমাৰ এই অসম নেৱাৰ সন্মিলনৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত বাজিপৰমৰা গাঁৱত এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু লগতে অহা মাৰ্চ মাহৰ 28 তাৰিখে আমাৰ ভক্ত বাহাদুৰ প্ৰধানৰ জন্ম জয়ন্তী উৎসৱ পালন কৰাৰ আমি ইতিমধ্যে বিশ্বনাথ জিলাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু লগতে আজিৰ উপস্থিতিয়ে আমাক প্ৰমাণ কৰি দিছে যে প্ৰতিখন জিলাৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি বহুতো বিষয়ববীয়াৰ উপস্থিতিত আজিৰ এই সিদ্ধান্ত ল'বলৈ আমি সক্ষম হ'লোঁ। নমস্কাৰ। আজি আপোনালোকে এই আমাৰ তৃতীয়তম কাৰ্যকাৰিণী বৈঠকত আসাম নেৱাৰ সন্মিলনৰ এই সভাখনত অহাৰ কাৰণে আমি অশেষ ধন্যবাদ দিছোঁ। বিষয়বস্তুটো হ'ল কি, আমাৰ সম্পাদক আৰু সভাপতি মহোদয়ে জনাইছে আমাৰ কাৰ্যপন্থাবিলাক। বিশেষ বস্তুখিনি হ'ল আমি আজি অসমৰ গোৰ্খা জাতিৰ অবিচ্ছেদ্য আমি এজন অংগ হিচাপে আমি এটা নেৱাৰ জাতিও হয়। কাৰণ আজি আমাৰ উঠি অহা প্ৰজন্মক আমি আমাৰ নিজৰ কিছুমান ৰীতি নীতি বা নিজৰ খান পান বা আমাৰ ড্ৰেছ বা শিক্ষাগত বা কিছুমান লিপিবিলাক আছে, যেনে ধৰক আমাৰ ভাষা আছে। গতিকে তেনেকুৱা কিছুমান কথা লৈ পেলাই তেওঁলোকে জানকাৰী কৰিবৰ কাৰণে আমি আজি এইখিনি কৰিছোঁ। আৰু ভৱিষ্যত দিনত আমি ভক্ত বাহাদুৰ প্ৰধান ছাৰৰ তেখেতৰ মানে যিটো আমাৰ শাৰীৰিক নিৰ্মাণ তেখেতৰ মূৰ্তিটো আমি প্ৰতিমূৰ্তি আমি এটা বনাম বুলি পৰিকল্পনা কৰিছোঁ। আজি সভাই গৃহীতও কৰিছে। গতিকে আমি মাটি চোৱা চিতাও কৰিছোঁ। আৰু যি OBC মেটাৰ লৈ পেলাই আমাৰ দিল্লীলৈকে আমি গৈছিলোঁ, সেই বিষয়টো বস্তুৰ ওপৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আমাৰ গোৰ্খা জাতিক যি আমাক ভাল ধৰণে কিছু কাম কৰি তেখেতে গৈ আছে। গতিকে আমাৰ নেৱাৰ জাতিকো চেন্ট্ৰেল OBCত অন্তৰ্ভুক্ত হ'বৰ বাবে অলৰেডি গভৰ্ণমেণ্ট ফালৰ পৰা নেশ্যনেল লৈ পঠাইছে বুলি আমি জানিব পাৰিছোঁ বা শুনিছোঁ। গতিকে আগন্তুক দিনত আমাৰ নেৱাৰ জাতিক OBCত নেশ্যনেল OBCত আমাৰ অন্তৰ্ভুক্ত কৰি আমাৰ নেৱাৰ জাতিৰ উঠি অহা প্ৰজন্মক ভাল শিক্ষা বা কিছু পঢ়িবৰ বাবে হওক বা যিকোনো চাকৰি ক্ষেত্ৰতে বা হওক সুবিধা কৰাই দিব বুলি আমি আশা কৰিছোঁ আমাৰ এই চৰকাৰক। গতিকে আমাৰ আশাও আছে আৰু গোৰ্খা সমাজৰ কাৰণে যথেষ্ট কাম কৰিও আছে আৰু ভৱিষ্যত দিনত আমাৰ নেৱাৰ সমাজকো কৰিব বুলি আশা ৰাখিছোঁ। হয়, আজি ধেমাজি জিলাৰ অন্তৰ্গত গোগামুখস্থিত জ্ঞানজ্যোতি একাডেমি প্ৰাংগণত আমাৰ অসম নেৱাৰ সন্মিলন কেন্দ্ৰীয় সমিতিৰ এখনি কাৰ্যকাৰী সভা অনুষ্ঠিত হয়। আজি এই কাৰ্যকাৰী সভাত আমাৰ এই কেন্দ্ৰীয় সমিতিৰ বিভিন্ন পদাধিকাৰী, মুখ্য উপদেষ্টা খেম প্ৰধান ডাঙৰীয়াৰ লগতে আমাৰ লোকনাথ নেৱাৰ ডাঙৰীয়া আৰু লগতে আমাৰ বিভিন্ন জিলাৰ পৰা আহি আজি এই কাৰ্যকাৰী সভাত উপস্থিত আমাৰ বিভিন্ন পদাধিকাৰী, সভাপতি, সম্পাদক লগতে আমাৰ বিভিন্ন সদস্যসকল আজি আহি ইয়াত উপস্থিত হৈছিলে। হয়, আজি আমাৰ নেৱাৰ সম্প্ৰদায় আমাৰ অসমৰ এক গোৰ্খা সম্প্ৰদায়ৰ এক অবিচ্ছেদ্য অংগ হয়। আমাৰ বিভিন্ন সমস্যা আছে
আমাৰ বিভিন্ন সমস্যাৰ মাজত সৰ্বপ্ৰথমে আমাৰ এই অসম ৰাজ্যত আমি OBC অন্তৰ্ভুক্ত হয়, কিন্তু অতি দুখৰ বিষয় যে আমি কেন্দ্ৰীয়ভাৱে আমি OBCত অন্তৰ্ভুক্ত নহয়, আৰু যাৰ বাবে আমাৰ বিভিন্ন সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিবিলাক ছাত্ৰ ছাত্ৰীসকলে আমাৰ জবৰ কাৰণে বিচাৰি থাকে তেখেতসকলে নিশ্চয় আমি অসুবিধা হোৱা আমি পৰিলক্ষিত হৈছে। আৰু আমি এই চেন্ট্ৰেল OBCত অন্তৰ্ভুক্তিৰ বাবে আমি ইতিমধ্যে আমাৰ অসম নেওয়াৰ সন্মিলনৰ তৰফৰ পৰা সজাতি দলে সুদূৰ দিল্লীৰ পৰা দিল্লীলৈ গৈ NCBC চেয়াৰমেনৰ লগত যোগাযোগ কৰি আমি আমাৰ স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ, আৰু তেখেতসকলে খুব সুন্দৰ এটা আমাক সঁহাৰি জনাইছে। আৰু আশা কৰোঁ অনাগত দিনত আমাৰ অসম চৰকাৰৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰে আমাৰ এই নেৱাৰ সম্প্ৰদায়ৰ যি অসুবিধাসমূহ, যেনে আমাৰ OBC আমাৰ কেন্দ্ৰীয় লিষ্টত আমি অন্তৰ্ভুক্ত নহয়, আমাৰ অসম চৰকাৰে যদি অনুমোদন কৰি দিয়ে আমি নিশ্চয় অনাগত দিনত আমি চেন্ট্ৰেল OBCত আমি অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হ'ম। আৰু লগতে আজি এই কাৰ্যকাৰী সভাত আমাৰ অসম নেওয়াৰ সন্মিলনৰ জন্ম প্ৰতিষ্ঠা দিৱসৰ বিষয়ে আমি আলোচনা কৰোঁ, আৰু আজিৰ এই সদনৰ সৰ্বসন্মতিক্ৰমে আগন্তুক 25 ফেব্ৰুৱাৰী 2024 তাৰিখে আমাৰ ডিব্ৰুগড় স্থিত বাজি পৌমৰা গাঁৱত আমাৰ অসম নেওয়াৰ সন্মিলনৰ প্ৰতিষ্ঠা দিৱস আমি পালন কৰিবলৈ মনস্থ কৰিছোঁ। আৰু লগতে আমাৰ স্বাধীনতা সেনানী নেৱাৰ সম্প্ৰদায়ৰ স্বাধীনতা সেনানী ভক্ত বাহাদুৰ প্ৰধান ডাঙৰীয়াৰ তেখেতৰ জন্ম জয়ন্তী আমি আগন্তুক বিশ্বনাথ জিলাত আমি পালন কৰিবলৈ আজি মনস্থ কৰিছোঁ। হয়, আজি নেৱাৰ সম্প্ৰদায় বিভিন্ন দিশত পিছ পৰি আছে। আমাৰ বহুতো অসুবিধা আমি সন্মুখীন হৈ আছোঁ। আমাৰ কোনো সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে JEE হওক বা আপোনাৰ NIT হওক, আমাৰ ছাত্ৰ ছাত্ৰীসকলে কোনো সুবিধা নাপায়। গতিকে আশা কৰোঁ আমাৰ আগন্তুক দিনত আমাৰ এই নেৱাৰ সম্প্ৰদায় এটা পিছপৰা জাতি হয়, আৰু অনাগত দিনত আমি এই সুবিধাবোৰ আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি পাম বুলি আশা কৰিছোঁ। আৰু লগতে আজি এই কাৰ্যকাৰী সভাত আমাক সহযোগ কৰা আমাৰ সমূহ জিলাৰ পৰা অহা আমাৰ আমন্ত্ৰিত বিভিন্ন পদাধিকাৰী সকলক আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ ও কৃতজ্ঞতা জনাব বিচাৰিছোঁ। আৰু লগতে আমাৰ অসমত বসবাস কৰি থকা আমাৰ সদৌ নেৱাৰ আমাৰ জনগোষ্ঠীয় লোকসকলক আমি আজি এই কাৰ্যকাৰী সভাৰ পৰা আমি আপোনালোক সকলোকে আমাৰ যি এই মহান উদ্দেশ্যক আমাক সহায় সহযোগ আগবঢ়াবলৈ আমি আশা কৰি মোৰ চমু বক্তব্য সামৰিছোঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।